নমস্কাৰ সকলোকে। আজি আপোনালোকলৈ টেষ্টি এটা ৰেচিপি লৈ আহিছোঁ। নিশ্চয় আপোনালোকে ভাল পাব। আহকচোন আৰম্ভ কৰোঁ। হোটেলখন মানে ৰাতিপুৱা চাফ চিকুণ কৰি এতিয়া হোটেলৰ ভিতৰতে কিবা এটা কাটিবলৈ লৈছোঁ। কিবাটোনো কি আৰু এয়া ডাঙৰ কোমোৰা এটা লৈছোঁ। মানে আজি কোমোৰা এটা ৰেচিপি আপোনালোকলৈ আগবঢ়াম। আপোনালোকে এনেধৰণে চাগে বহুতে খোৱা নাই, এবাৰ বনাই খাই চাব, তাৰপাছতে গম পাব। যিয়ে নহওক কোমোৰাটো পিচ পিচকৈ কাটি লওঁ, তাৰপৰা দেখুৱাই আছোঁ আৰু দেই কেনেধৰণে বনালোঁ। এয়া চাই থাকক। লগতে নতুনকৈ যদি কোনোবাই চাইছে চেনেলটো ছাবস্ক্ৰাইব এটা কৰিব। ভিডিঅ'সমূহ যদি চাই ভাল পায় লগতে অকণমান শ্বেয়াৰ কৰি দিব। ইতিমধ্যে পিঁয়াজ, এইফালে দালি, মচুৰ দালি, আনফালে আকৌ নহৰু, সকলোখিনি গোটাই লৈছোঁ। মাছখিনি অকণমান ফ্ৰাই কৰি লওঁ। ইয়াত আছে লোকেল মাছ আৰু লগতে আছে কচ মাছ 2 পিচ আছে। মানে ল'ৰা এটাই পটককৈ কচ মাছ 2 পিচ লৈ আহিলে, ভাবিলোঁ একেলগতে ভাজি দিওঁ আৰু লগতে কেমেৰাত বন্দী কৰি আপোনালোকক দেখুৱাওঁ। এয়া বৰ দীঘলীয়া ভিডিঅ' নহয়। মাছখিনি ভজা হৈ গ'ল। এতিয়া পিঁয়াজখিনি খুব ধুনীয়াকৈ ৰঙচুৱা কৰি ল'ম। পিঁয়াজ অলপ সৰহকৈ দিবলগীয়া হ'ল, কাৰণ এটাক মানে ক'লোঁ পিঁয়াজ অলপ কাটচোন, আৰু এটা আকৌ শুনি পেলাই দুভাগকৈ কাটি দিলে নহয়। 2 ভাগে কাটি দিয়া পিঁয়াজ থৈ দিলে বেয়া হৈ যাব। সেইবাবে দালিখিনিও যোগ কৰি দিলোঁ। পিঁয়াজখিনি ধুনীয়াকৈ ৰঙচুৱা কৰি ল'লোঁ। এতিয়া দালিখিনি খুব ধুনীয়াকৈ ভাজি ল'ম। এনেধৰণে পিঁয়াজ আৰু জলকীয়া দি বা অকণমান নহৰু দি দালিখিনি যদি ভাজি লোৱা হয়, তাৰপাছতে অলপ গৰম পানী যোগ কৰি দালি বনালেও বহুত টেষ্টি হয়। এয়া দালি ভজা হৈ গ'ল। এতিয়া কোমোৰা যোগ কৰি দিলোঁ। কোমোৰাখিনিও সৰু সৰুকৈ কাটি লৈছোঁ। এয়া দেখিলেই নহয়। এইখিনিও 10 মিনিটমান ধুনীয়াকৈ ভাজি ল'ব লাগিব। যিমানে ভাজি লোৱা যায় সিমানে টেষ্টি হয়। গোটেই 10 মিনিট কেমেৰাত বন্দী কৰিব নোৱাৰোঁ, কাৰণ বহুত দীঘল হৈ যাব। সেয়েহে অলপ অলপকৈ দেখুৱাইছোঁ। এতিয়া 10 মিনিট প্ৰায় হৈ গ'ল। কোমোৰা উতলি আছে। এনেকুৱাতে মই এয়া ভাজি লোৱা মাছখিনি যোগ কৰি দিলোঁ। অকণমান সময় উতলাই দিলোঁ। এতিয়া মাছৰ আঞ্জা হৈ গ'ল, কোমোৰাৰ সৈতে বনোৱা। দুপৰীয়া সময়। নিমখ আৰু হালধি সোৱাদ অনুসৰি দিছোঁ। ইয়াত আৰু এটা বস্তু যোগ কৰিছোঁ, সেইটো হৈছে জালুকৰ গুড়া। পেকেটটো অকণমান দেখুৱাই দিছোঁ আপোনালোকক। ৰেচিপিটো পচন্দ হ'লনে জনাব দেই আপোনালোকে। সকলোকে শুভ দুপৰীয়া। বনাই কৰি ৰ'বলৈ সময় নাই আৰু লৈ লৈছোঁ। জলকীয়া, কোমোৰা আৰু মাছ। ঐ কাঁহী বাতিখিনি পক পক কৰি লাহে লাহে কৰ। হোটেল যে আৰু টপ টপ টাপ টাপ হৈ থাকে। বহুত টেষ্টি হৈছে দেই। মই যি ধৰণে দেখালোঁ এবাৰ বনাই খাই থাকোঁ। মাংস কৰি
বাই টাটা আজিলৈ সামৰিলোঁ কেনেকুৱা লাগিলে জনাব